নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ অনুশীলনী 3B কৰাই আছোঁ হয়নে। ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1 টো সম্পূৰ্ণ হৈ গৈছে, তোমালোকে চাব পাৰা, প্লেলিষ্ট বনোৱা আছে। ঠিক আছে, তো আজি মই 2 নম্বৰ পৰা আৰম্ভ কৰিম। তো 2 নম্বৰটো চোৱা, কুৱেশ্যনটো কি লিখা আছে। এজন গাখীৰৰ বেপাৰীয়ে দুটা ডাঙৰ পাত্ৰত ক্ৰমে 624 লিটাৰ আৰু 840 লিটাৰ গাখীৰ আনিলে। দুয়োটা পাত্ৰৰ গাখীৰখিনি পৃথকে পৃথকে সম্পূৰ্ণৰূপে জোখ ল'বলৈ তেওঁ এটা পাত্ৰ ব্যৱহাৰ কৰিলে। এই পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব কিমান? মানে চোৱা, এজন গাখীৰ বেপাৰীয়ে মুঠ কিমান আছিলে? মুঠ ডাঙৰ পাত্ৰ আছে, দুটা ডাঙৰ পাত্ৰ আছিল। এটাত কিমান খায়? এটাত আছিলে 624 লিটাৰ, আনটো হৈছে তোমাৰ 840 লিটাৰ খায়। তো দুইটা পাত্ৰৰ গাখীৰখিনি পৃথকে বেলেগে বেলেগে সম্পূৰ্ণৰূপে জুখিবলৈ তেওঁ এটা পাত্ৰ ব্যৱহাৰ কৰিলে। এই পাত্ৰটোত মানে সৰ্বোচ্চ ধাৰকত্ব কিমান সেইটো সুধিছে। এটা কথা মন কৰিবা, চোৱা, যেতিয়াই তোমালোকক সৰ্বোচ্চ ক'ব, ঠিক আছে, সৰ্বোচ্চ ক'লে মানে গম পাবা যে গসাগু ওলাবা। ঠিক আছে, গসাগু ওলাবা। ভয় কৰিব একো দৰকাৰ নাই, ইমান ডাঙৰ এনেই কুৱেশ্যনটো ইমান ডাঙৰ দিছে তোমালোকক বুজিবৰ কাৰণে। ঠিক আছে, কিন্তু তোমালোকে কি কৰিবা, যেতিয়া তোমাক সৰ্বোচ্চ ক'লে মানে তোমালোকে গম পাবা যে গসাগু ওলালে হৈ যাব। ঠিক আছে, এই 64, 624 আৰু 840, ঠিক আছে, এই দুটাৰ গসাগু ওলাই ল'বা, তোমালোকৰ এনচাৰটো ওলাই যাব। সেইটোৱে হ'ব তোমালোকৰ এনচাৰ। ঠিক আছে, ধাৰকত্ব কিমান হ'ব সেইটো ওলাই যাব। তো চোৱা, মই কৰি দিছোঁ, তোমালোকক চাই ল'বা। তো চোৱা, মই পাতি দিছোঁ কেনেকৈ কৰিবা তোমালোকে। ঠিক আছে, তেতিয়া চোৱা, যেতিয়া সৰ্বোচ্চ ক'ব তেতিয়া কি ওলাবা তোমালোকে? গসাগু ওলাবা। ঠিক আছে, একেবাৰে ইজি হয়, তোমালোকে কৰি আহিছা। যোনে চোৱা নাই, চাব পাৰা, ইয়াৰ আগৰ ভিডিঅ'ত 3A বিলাক চাব পাৰা। ঠিক আছে, কেনেকৈ গসাগু ওলাব লাগে মই কৰি দিছোঁ। তো চোৱা, বেছি কৰিব নালাগে, লিখিবা যে এই পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব হ'ব 624 আৰু 840। ঠিক আছে, ইয়াৰ গসাগু ওলাবা। তো চোৱা, কিহে যাব, এইটো 2 যাব হয়নে? 2 3 গুণ 6, 2 গুণ 2, 2 গুণ 4। ঠিক আছে, সেইটো যাব 2 4 গুণ 8, 2 গুণ 4, আকৌ 2 যাব হয়নে? যেতিয়া 2 আছে 0 আছে, 2 গুণ 2, ঠিক আছে, 2 গুণ 2, 2 গুণ 2 থাকিলে 1, 2 5 গুণ 10 হয়নে? 2 5 গুণ 10, 1, 2 6 গুণ 12। ঠিক আছে, আকৌ এইটো যাব 2 গুণ 4, 2 গুণ 2, 2 0 0, আকৌ যাব এইটো হয়নে? 2 যাব, 2 7 গুণ 14, 2 7 গুণ 14 থাকিলে 1, 2 8 গুণ 16। ঠিক আছে, আকৌ যাব এইটো 2 গুণ 2, ঠিক আছে, শূন্যটা নামি আহিব, মানে 2 গুণ 20 হয়, 2 5 গুণ 10 হ'ল। আকৌ চোৱা, কি যাব, এইটো 2 যাব হয়নে? 2 গৈ আছে অলৰেডি, 2 3 গুণ 6, 2 গুণ 18, আকৌ গৈ আছে এইটো হয়নে? 2 5 গুণ 10, এইটো 5টো নাযায় চাগে, 2 নাযায়। ঠিক আছে, 5 আছে, মই চোৱাই নাই। ঠিক আছে, এইটো 2 নাযায়, 3 যাব হয়নে? 3 কৰিবা, 3 2 গুণ 6, 2 নগ'লে 3 কৰিবা, 3 নগ'লে 5 কৰিবা, মানে মৌলিক সংখ্যা কৰিবা। ঠিক আছে, তো 2 নাযায় ইয়াক হয়নে? তো 3 কৰিলোঁ, 3 2 গুণ 6 থাকিলে 1, 3 6 গুণ 18। ঠিক আছে, ইয়াকো যাব 3 3 গুণ 9, 3 5 গুণ 15। তো এতিয়া কি যাব, এতিয়া যিহেতু 26 আৰু 35 হয়নে? যিহেতু আৰু নাযায়। ঠিক আছে, এনেকুৱা সংখ্যা নাই যে দুটাকে যাব হয়নে? আমি দুটাকে যাব লাগিব, এনেকুৱা সংখ্যা ল'ব লাগিব মৌলিক সংখ্যা য'ত দুটাকে হৰণ যাব লাগিব, মানে যাব লাগিব কটাকটি। ঠিক আছে, তো নাই এনেকুৱা সংখ্যা। তো কি হ'ব তেতিয়াহ'লে? এইবিলাক হৈছে তোমালোকৰ কি? এইবিলাক হৈছে তোমালোকৰ গসাগু। ঠিক আছে, এতেকে লিখা, এতেকে 624 আৰু 840 গসাগু হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হয়নে? গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব। গোটেইটা পূৰণ কৰা, 2 × 2 3। ঠিক আছে, কিমান হ'ব? 2 গুণ 4, 4 গুণ 8, 8 3 গুণ 24, মানে কি হ'ব এইটো? তো চব মই লিখি দিছোঁ। এই পাত্ৰটোত এতেকে নিৰ্ণয় লিখিবা। ঠিক আছে, নিৰ্ণয় এই পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব হ'ব তোমাৰ কিমান লিটাৰ খাব? 24 লিটাৰ হয়নে? ধাৰকত্ব হ'ব তোমাৰ কিমান পাইছা? 24 পাইছা হয়নে? তো 24 হ'ব। ঠিক আছে, 24 লিটাৰ লিখি দিবা, 24 লিটাৰ, সেইটোৱেই। ঠিক আছে, মানে গসাগু ওলালে হৈ যাব তোমালোকৰ। সৰ্বোচ্চ যেতিয়া ক'ব তোমালোকে গসাগু ওলাই ল'বা। ঠিক আছে, এতিয়া কৰোঁ 3 নম্বৰটো চোৱা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 3টো কি কৈছে আমাক? এখন খেলপথাৰৰ দিগ 288 হয়নে?
ফুট আৰু প্ৰস্থ 210 ফুট। আটাইতকৈ কিমান দীঘল এডাল মাৰিৰে দীঘ আৰু প্ৰস্থ উভয়কে সঠিকভাৱে জুখিব পৰা যাব। আটাইতকৈ দীঘল হয়নে? আটাইতকৈ দীঘল বুলি কৈছে, ঠিক আছে? দীঘল বুলি কৈছে আটাইতকৈ, তেতিয়া কি কৰিবা 288 আৰু 210, ঠিক আছে? ইয়াৰ কি ওলাবা? গসাগু ওলাই ল'বা। গসাগু ওলাই পেলাই যোনটো পাবা তোমালোকে সেইটোৱে হ'ব তোমালোকৰ এনচাৰ, ঠিক আছে? মই লিখি লৈছোঁ, তোমালোকে চাবা। তোমালোকে লিখি ল'বা ডাইৰেক্ট এনেকৈ, ঠিক আছে? লিখি ল'বা ডাইৰেক্ট। তেতিয়া 2 গৈ আছে হয়নে? 2 গুণ 2, 2 গুণ 4, 2 4 গুণ 8, 2 4 গুণ 8, ঠিক আছে? আকৌ 2 গৈ আছে, 2 গুণ 2 মানে 2 2 গুণ 20, 2 5 গুণ 10। তো এতিয়া কিহে যাব সেইটো চোৱা। তেতিয়া কিহে যাব? 2টো নাযাব, 3 4 গুণ 12, 3 যাব হয়নে? 3 কৰিবা, 3 4 গুণ 12 হয়, 3 4 গুণ 12, 3 8 গুণ 24, ঠিক আছে? 3 3 গুণ 9, 3 5 গুণ 15। তো এতিয়া কি যাব? যিহেতু ইয়াক 5ও নাযায়, যিহেতু চোৱা ইয়াক আৰু নাযায় হয়নে? 48 আছে, 35 আছে, ইয়াকতো নাযায় আৰু। তো সেইকাৰণে কি হ'ব ইয়াৰ চোৱা, এতেকে লিখিবা। এতেকে গসাগু কি হ'ব ইয়াৰ? 288 আৰু ঠিক আছে 210। গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব ইয়াৰ? পূৰণ কৰি দিয়া এইকেইটা, ঠিক আছে? এই দুটা পূৰণ কৰি দিয়া কি হ'ব? 2 × 3 মানে কিমান হ'ব? 6 মানে 6 ফুট হ'ব হয়নে? এতেকে লিখা। এতেকে কুৱেশ্যনটোৰ লগত মিলাই লিখি দিয়া। এতেকে নিৰ্ণয় কুৱেশ্যনৰ লগত মিলাই লিখি দিয়া, ঠিক আছে? ইয়াত কৈছে আমাক কি? আটাইতকৈ কিমান দীঘল কৈছে, ঠিক আছে? কিমান দীঘল হ'ব তেতিয়াহ'লে 6 ফুট দীঘল হ'ব, ঠিক আছে? তো লিখা। তো চোৱা মই লিখি দিছোঁ। প্ৰথমতে লিখিলোঁ কি আমি 288 আৰু 210ৰ গসাগু হ'ব 6, ঠিক আছে? তো লিখি দিছোঁ মই আটাইতকৈ 6 ফুট, এইটো ফুট হ'ব, ঠিক আছে? 6 ফুট দীঘল এডাল মাৰিৰে দীঘ আৰু প্ৰস্থ উভয়কে সঠিকভাৱে জুখিব পৰা যাব। কুৱেশ্যনৰ লগত মই মিলাই লিখি দিছোঁ, ঠিক আছে? এইটো হ'ব তোমালোকৰ 3 নম্বৰ এনচাৰ, ঠিক আছে? এতিয়া 4 নম্বৰটো কৰোঁ। তো 4 নম্বৰটো চোৱা কি আছে তোমালোকৰ। কুৱেশ্যন নম্বৰ 4টো চোৱা, একেবাৰে ইজি হয়, তোমালোকে অলপ বুজি ল'বা ভালকৈ। আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 615 আৰু 963ক হৰণ কৰিলে দুয়ো ক্ষেত্ৰতে 6 ভাগশেষ হ'ব নিৰ্ণয় কৰা, ঠিক আছে? যেতিয়া তোমালোকে এনেকুৱা কুৱেশ্যন ক'ব, তোমালোকে কি কৰিবা? প্ৰথমতে চোৱা, আটাইতকৈ কি সংখ্যাৰে 615 কৈছে হয়নে? আৰু 963ক হৰণ কৰিলে দুয়ো ক্ষেত্ৰতে 6 ভাগশেষ হ'ব পাৰে হয়নে? মানে এনেকুৱা কি সংখ্যাৰে হৰণ কৰিলে মানে ইয়াৰ মানে 615 হৰণ কৰিলে ভাগশেষ 6 থাকিব লাগিব, আৰু ইয়াক হৰণ কৰিলে মানে ভাগশেষ 6 থাকিব লাগিব, ঠিক আছে? তো কি কৰিবা প্ৰথমতে চোৱা, তোমালোকে মই দেখাই দিছোঁ। এনেকুৱা কুৱেশ্যন দিলে মানে চোৱা, ভাগশেষ যদি কয় তেতিয়াহ'লে কি কৰিবা তোমালোকে? ইয়াৰ পৰা এইটো মাইনাছ কৰি দিবা, ঠিক আছে? মই লিখি লৈছোঁ, যিহেতু নিৰ্ণয় সংখ্যাটোৰে 615 আৰু 963ক হৰণ কৰিলে দুয়ো ক্ষেত্ৰতে 6 ভাগশেষ থাকে। এইটো ক্ৰছৰ মতে মই লিখি দিছোঁ, ঠিক আছে? ইয়াৰ মতে লিখি দিছোঁ ইয়াৰ পৰা, ঠিক আছে? ভাগশেষ থাকে বুলি লিখিছোঁ, থাকে। গতিকে 615ৰ পৰা 6 মাইনাছ কৰি দিবা, ঠিক আছে? আৰু 963ৰ পৰা 6টো মাইনাছ কৰি ভাগশেষ যোনটো থাকিব বুলি কৈছে সেইটো মাইনাছ কৰি দিবা, ঠিক আছে? ইয়াৰ পৰা 6 মাইনাছ কৰিলে কি হ'ব? এইফালে লিখি লওঁ, 615ৰ পৰা 6, 15, 9 6 15, 0 6 হয়নে? 609, এইটো কৰি দিবা এতিয়া 963 6 7 5 9 9 5 7 কৰিলা। তো এতিয়া চোৱা কি কৰিবা? এতিয়া মাইনাছ কৰিলা হয়নে? যোনটো ভাগশেষ হ'ব তাৰ পৰা সংখ্যাটোৰ পৰা মাইনাছ কৰি দিবা। এতিয়া এই দুটাৰ পৰা গসাগু ওলাই ল'বা, ঠিক আছে? তো লিখি লোৱা এতিয়া, ঠিক আছে?
609 আৰু 957 ঠিক আছে 3 গৈ আছে হয়নে 3 2 6 0 3 3 9 ঠিক আছে 3 3 9 3 3 3 9 27 ঠিক আছে তো এতিয়া কি গৈ আছে চোৱা সো এতিয়া কি যাব চোৱা 29 ইয়াক 7 বাৰ যাব হয়নে 7 বাৰ যাব আৰু ইয়াক 11 বাৰ যাব ঠিক আছে আৰু না যায় তো গখাও কি হ'ব ইয়াৰ লিখি লোৱা এতেকে লিখা 609 আৰু 957 ৰ গখা হ'ব ইয়াৰ কিমান পূৰণ কৰি দিয়া গিটা ঠিক আছে পূৰণ কৰি দিয়া 3 * 29 তো কিমান হ'ব 87 ঠিক আছে তো 87 হ'ব ইয়াৰ आंसर তো কি লিখিবা এতিয়া কিমান হ'ব 87 হ'ব ঠিক আছে এটো লিখি যেহেতু নিৰ্ণয় সংখ্যাটোৱে 615 আৰু 963 হৰণ কৰিলে দুয়ো ক্ষেত্ৰতে ভাগশেষ 6 ভাগশেষ থাকে কি হ'ব লাগিব 87 ঠিক আছে 87 হয় आंसर ঠিক আছে এতিয়া 5 নম্বৰটো কৰো তো 5 নম্বৰটো চোৱা সেম কৰিব লাগিব আমি মাইনাস কৰি দিব লাগিব হয়নে মাইনাস কৰি আমি ভাগশেষটো মাইনাস কৰি দিবা ঠিক আছে মাইনাস কৰি পেলাই আকৌ গসাগু ওলাই লবা आंसरটো নিজে ওলাই যাব ঠিক আছে 5 নম্বৰটো চোৱা আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 4345 আৰু 4470ক হৰণ কৰিলে ক্ৰমে 5 আৰু 6 ভাগশেষ হ'ব নিৰ্ণয় কৰা আগত কৈছিল 6 হয়নে এটা কৈছে 5 আৰু 6 বেলেগ বেলেগ কৈছে তো কি কৰিব বেলেগে প্ৰথমতে ইয়াৰ লগত এটো মাইনাস কৰিবা আকৌ এটো লগত এটো মাইনাস কৰিবা ঠিক আছে যাৰ যোনটো ভাগশেষ দিয়া আছে এটো ভাগশেষৰ লগত মাইনাস কৰি দিবা তাৰপিছত আকৌ যোনটো যিমান পাবা ভাগশেষ মাইনাস কৰি হেটো লগত গসাগু ওলাই লবা ঠিক আছে বলা কৰো মই এতিয়া তো ফার্স্ট লিখি লবা হয়নে 4345 minus 5 ইয়াৰ 5 দিয়া আছিল আৰু 44706 দিয়া আছিল হয়নে তো এটো কিমান হ'ব minus 5 কৰিলে 4340 হৈ যাব হয়নে আৰু এটো হ'ব তোমাৰ 6 কৰিলে কি হ'ব তোমাৰ 4464 হ'ব হয়নে 4 হ'ব এটা এই দুটা কি কৰিবা গখা ওলাবা হয়নে এতিয়া 4340, 4464 হল তো দুয়ে কৰিবা প্ৰথমতে যিমান পাৰা হৰুৱে কৰিবা 4 2 গুণ 2 2 গুণ 14 2 গুণ 4 2 গুণ 4 2 গুণ 6 2 গুণ 4 ঠিক আছে এতিয়াও দুয়ে গৈ আছে হয়নে দুয়ে কৰিবা 2 গুণ 2 2 7 গুণ 14 বা 2 8 গুণ 16 2 8 গুণ 16 16 2 5 গুণ 10 এটা কৰিবা 2 গুণ 2 2 গুণ 2 এফালে 2 গুণ 2 2 গুণ 12 হল তো এটা কি হৈ যাব চোৱা তো এটা কি হৈ যাব চোৱা চাই লওঁ এবাৰ ঠিক আছে এতিয়া কেইবাৰ যাব চোৱা 31 বাৰ যাব ঠিক আছে 5 বাৰ 35 বাৰ যাব ইয়াক 36 বাৰ যাব ঠিক আছে আৰু না যায় তো এতিয়া চোৱা এতিয়া কি লিখিবা 4340 আৰু 4464 গসাউ কি হ'ব ইয়াৰ গৰিষ্ঠ সাধাৰণ পদ কি হ'ব তেতিয়াহলে এটো পূৰণ কৰি দিব লাগিব আমি হয়নে এই তিনটা 4 * 31 মানে কিমান হ'ব 124 ঠিক আছে টেনচাৰটো কি হ'ব 124 এ হ'ব ঠিক আছে হেতু হ'ব ইয়াৰ आंसर ঠিক আছে ভিডিও ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এনেকা ভিডিও পাই থাকিবৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰিবা চেনেলটো ঠিক আছে থ্যাংক ইউ কলকে লগ পাম অন্য এটা ভিডিওত